জন্মনী ৰাভাৰ মাতৃৰ বিস্ফোৰক মন্তব্য মীৰা বাইদেউৰ প্ৰচাৰ সভাত। সকলোকে নমস্কাৰ জনাই মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি বহুদিনৰ পিছত আকৌ জন্মনীৰ ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। জন্মনীৰ ভিডিঅ' বহুতেই দিছিলোঁ মই, আৰু আপোনালোকে বহুত মৰম দিছে, বহু ধৰণে বুজি পাইছে জন্মনী আচলতে কোন আপোনালোকে সকলোৱে জানে। অসমৰ এগৰাকী লেডি সিংহৰ বুলি ক'ব লাগিব। জন্মনী এছাই আছিলে, আৰু সেই জন্মনী ৰাভাৰ মৃত্যু হৈছিলে জখলাবন্ধাত এটা এক্সিডেণ্ট বুলি ভাবিব লাগিব আমি, যিহেতুকে CBI তদন্ত কৰি সেইটোকে ক'লে, আৰু আমি সেইটোকে এতিয়া মানি ল'বলৈ বাধ্য হৈছোঁ। কিন্তু অন্তৰ পৰা আমি এতিয়াও মানি ল'ব পৰা নাই, বা জন্মনী মাতৃও এইটো মানি ল'ব পৰা নাই। জন্মনী মাতৃ কৈছে আমি এইটো কেতিয়াও বিশ্বাস কৰিব নোৱাৰোঁ তাইৰ এক্সিডেণ্টত মৃত্যু হোৱা কথাটো, কাৰণ জন্মনীৰ মাতৃ ভালদৰে বুজি পাইছে, গম পাইছে। কাৰণ সিদিনাখন জন্মনীৰ মৃত্যুৰ দিনাখনে ৰাতি লীনা দলে ঘৰ তালাচী কৰিবলৈ আহিছিল, আৰু লগত দুজন আহিছিলে। গতিকে লীনা দলেহঁতে যে পৰিকল্পিতভাৱে হত্যা কৰিছে এই কথাটো জন্মনী মাতৃ বাৰে বাৰে দাবী কৰি আহিছে, আৰু সেইকাৰণে জন্মনী মাতৃ কৈছিল যে ঘটনাটো CID তদন্ত হ'ব লাগে, আৰু CID নহ'লে তাৰ পিছত CBIক বিচাৰিছিলে, আৰু এমাহ পিছত CBIয়ে তদন্ত কৰিছিল। কিন্তু জন্মনীক সঠিকভাৱে ন্যায় দিব নোৱাৰিলে এইখন চৰকাৰে, CBIও নোৱাৰিলে। গতিকে জন্মনীৰ মাতৃ শেষত এটাই ক'লে যে ভগৱানকে ভাবিছোঁ, আৰু যি হ'ল যিটো কৈছে সেইটোকে মানি ল'ব লাগিব। এইটোতো মানি ল'ব নোৱাৰোৱে, আৰু কৰিব লগা মোৰ একোৱে নাই। যোগে লিখা পঢ়াও নাই, কথাও ক'ব নাজানো, কিমানো দৌৰিম। যি কেছ দিয়াই আছিলে সেই কেছটো উঠাই ল'লে। এতিয়া জন্মনীৰ মাতৃৰ ওচৰত কোনো নাই, জন্মনীৰ মাতৃৰ ওচৰত চৰকাৰৰ বৰমূৰীয়াসকলেও নাই। জন্মনীৰ খবৰ ল'বলৈ, এবাৰ জন্মনীৰ মাতৃৰ খবৰ ল'বলৈ চৰকাৰৰ বৰমূৰীয়াসকলে এবাৰ যাবলৈ কাৰো টাইম নহ'লে। কিন্তু জন্মনীৰ মাতৃৰ ওচৰত এগৰাকী নাৰী থিয় হৈছে, সেয়া হ'ল আমাৰ গুৱাহাটী সমষ্টিৰ পৰা লোকসভা সমষ্টিৰ খেলা প্ৰাৰ্থী মীৰা বৰঠাকুৰ বাইদেউ। মীৰা বৰঠাকুৰ বাইদেৱে জন্মনীৰ মাতৃৰ প্ৰতিটো মুহূৰ্তত খবৰ লৈছে। জন্মনীৰ মৃত্যুৰ দিনাখনো মীৰা বাইদেৱে ক'ৰবাত এখন মিটিঙত আছিলে, আৰু সেই মিটিং তাতে পেলাই থৈ যেতিয়া জন্মনীৰ মৃত্যু খবৰ পোৱাৰ মুহূৰ্ততে লগে লগে দৌৰি আহি জন্মনীৰ ঘৰ পাইছিলে, আৰু তেতিয়াৰ পৰা জন্মনীৰ মাতৃৰ খবৰ লৈয়ে আছে। সপ্তাহ 10 দিনৰ মূৰে মূৰে জন্মনীৰ মাতৃ কোৱা অনুসাৰে কৈছোঁ, আৰু সেয়েহে এতিয়া জন্মনীৰ মাতৃ যিটোকে মা বুলি মাতিছে, এটা মা সম্বোধন ধৰিছে মীৰা বাইদেৱে। মা সম্বোধন ধৰি প্ৰতিটো মুহূৰ্তত খবৰ লৈছে, আৰু মীৰা বাইদেউ কৈছে মই আপোনাৰ ছোৱালী, আপোনাক বিপদত পৰিব নিদিওঁ, আপোনাৰ প্ৰতিটো মুহূৰ্তত মই খবৰ লৈ থাকিম, আৰু সেইমতে খবৰ লৈও আছে। আৰু এতিয়া যিহেতুকে মীৰা বাইদেৱে ইলেকশ্যনত উঠিছে, গতিকে নিৰ্বাচনী প্ৰচাৰ চলাই আছে, আৰু সেয়েহে আজি নিৰ্বাচনী প্ৰচাৰত অকণমান সহায় কৰিবলৈ গৈছে জন্মনীৰ মাতৃয়ে। কাৰণ জন্মনীৰ মাতৃয়ে এটা কথা কৈছে, যিটোকে মোক মা বুলি মাতিছে, তেওঁ মোৰ ছোৱালী হিচাপে ছোৱালীক সহায় কৰাটো মোৰ দায়িত্ব। কাৰণ মোক তেওঁ বহুত সহায় কৰি আহিছে, বিপদে আপদে মই তেওঁকে পাইছোঁ, আন কাকৈ পোৱা নাই। যেতিয়া মই বিপদ পৰোঁ তেতিয়াই মীৰাই গৈ মোৰ ওচৰত থিয় হয় মোৰ ছোৱালী হিচাপে, আৰু তেওঁ মোক মা হিচাপে মাতে। যিটোকে তেওঁ বহি থকা আসনখনো মোক এৰি দিয়ে, জন্মনী মাতৃয়ে কৈছে। বহুতে সন্মান দিয়ে জন্মনী মাতৃক নিজৰ মা বুলি ভাবি পিনে, আৰু সেয়েহে জন্মনীৰ মাতৃ আজি নিৰ্বাচনী প্ৰচাৰ চলাব গৈছে মীৰা বাইদেউৰ ছয়গাঁৱত। আৰু ছয়গাঁৱত গৈছে যিটোকে এতিয়া মাতৃয়ে কৈছে, জন্মনী মাতৃয়ে কৈছে যে মীৰা বাইদেউক বিপুল ভোটত জয়ী কৰাব লাগে, মীৰা বাইদেউক গুৱাহাটী সমষ্টি যাতে ভোট দিয়ে জয়যুক্ত কৰে, তেতিয়া হয়তো তেওঁ গুৱাহাটীৰ হকে কাম কৰিব, ৰাইজৰ হকে কাম কৰিব। এতিয়া ৰাইজৰ ওপৰত আছে আস্থা, ৰাইজৰ ওপৰত বিশ্বাস, ৰাইজে যাতে ভোট দি পিনে তেওঁ জয়যুক্ত কৰি তেওঁক পঠাই দিয়ে, সেইটোৱে আশা কৰিছে জন্মনী মাতৃয়ে। আৰু জন্মনী মাতৃ কৈছে তেতিয়াহে ৰাইজে যদি তেওঁক চায়, তেওঁ ৰাইজক চাব, তেওঁ নোচোৱাকৈ নাথাকে। মীৰা বাইদেউৰ ওপৰত সেইখিনি বিশ্বাস আছে, সেইকাৰণে আজি তেওঁ নিৰ্বাচনী প্ৰচাৰ চলাব গৈছে। কাৰণ জন্মনী মাতৃক মীৰা বাইদেৱে লগ ধৰিছে, মা আহকচোন আজি এবাৰ অলপমান, আৰু লগ ধৰিছে কাৰণে জন্মনী মাতৃয়ে গৈছে। আৰু গৈছে যিটোকে তাত বহুতো মিডিয়া গৈছে, যিটোকে জন্মনীয়ে এগৰাকী এছাই আছিলে, লেডি ছিংগল, আৰু জন্মনীক ন্যায় ক্ষেত্ৰত আমি গমেই পাওঁ এবছৰ হ'ব এতিয়াও জন্মনী সঠিকভাৱে ন্যায় নাপালে। CBIয়েও 8 মাহ তদন্ত কৰি শেষ মুহূৰ্তত এটাই দিলে উত্তৰ, কি বোলে জন্মনী এক্সিডেণ্ট মৃত্যু হৈছিল। জন্মনীৰ ঘটনাটো সমগ্ৰ অসম জকাৰি গৈছিল, সেয়েহে জন্মনীক চিনি নোপোৱা ব্যক্তি বা মানুহ নোলাব। সৰুৰ পৰা ডাঙৰলৈকে সকলোৱে জন্মনীৰ কথাটো বুজি পায় বা চিনি পায় জন্মনী মাতৃকো তেতিয়াৰ পৰা ভালকৈ চিনি পোৱা হৈছে। সেয়েহে আজি জন্মনী মাতৃ যিটোকে প্ৰচাৰ চলাব গৈছে মীৰা বাইদেউৰ, আৰু প্ৰচাৰ চলাব যোৱাৰ কাৰণে আজি মীৰা বাইদেউৰ সেই প্ৰচাৰ অভিযানত, প্ৰচাৰৰ সভাত আজি মিডিয়াসকল গৈ উপস্থিত হৈছে, আৰু জন্মনীৰ মাতৃৰ সাক্ষাৎ লৈছে। আৰু সাক্ষাততো জন্মনী মাতৃ কি ক'লে মই নকওঁ, আপোনালোকে নিজে শুনক, নিজে চাওক, গম পাব। তেখেতৰ মুখেৰে শুনক কি মন্তব্য দাঙি ধৰিছে জন্মনীৰ মাতৃয়ে। আৰু এইখিনিতে এটা কথা কওঁ, যদি এতিয়ালৈকে আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, এতিয়াই কৰি দিয়ক। তেনেহ'লে শুনক জন্মনীৰ মাতৃৰ মুখৰ মন্তব্য। বা 15 দিনৰ মূৰত হ'লেও এবাৰ মোক খবৰ কৰিব যায়, তো সেই হিচাপে মই নিজৰ ছোৱালী বুলি ভাবি তেওঁৰ কামত ময়ো অলপ
আহিছোঁ আৰু ওলাই। তো ৰাইজে যদি তেওঁক ভোট দি জয়যুক্ত কৰে তেওঁৰো মন ভাল লাগিব, আমাৰো ভাল লাগিব। দুখে বিপদে যোনে ছাথ দিয়ে সেইটোৱে মানুহ লাগে আমাক। তো ৰাইজে ভোট দিয়ক, তেওঁক ভোট দি জয়যুক্ত কৰক। তাৰপিছত তেওঁ চিন্তা কৰি চাব ৰাইজৰ কাৰণে কি কৰিব লাগে। ৰাইজেতো তেওঁক আগুৱাই লৈ যাব, তেওঁ ৰাইজক চাব লাগিব। তো এইখিনি ল'ৰা ছোৱালী মৰতেও ল'ৰা মৰতেও তেওঁ মোক মানে বহুত সহায় কৰিছে। আৰু কি ক'ম, মইতো বেছি পঢ়া লিখা নোহোৱা মানুহ, ক'বও নাজানো। আৰু মই তেনেকৈ কি কৰিব লাগে এইবিলাকো নাজানো। মই যিখিনি ক'ব লগা আছে সেইখিনি ক'লোঁ। তেওঁ গৈ মোৰ ঘৰত উপস্থিত হৈছিলে বিপদত। তো তেওঁ ক'লে মা আপুনিও ওলাব। মোক মা হিচাপে তেওঁ ব্যৱহাৰ কৰে। তো আপুনি তেওঁ বহি থকা ছিটখনো মোক এৰি দিয়ে মা হিচাপে। সেইটো মই নিজৰ ছোৱালীৰ নিচিনা ভাবিয়ে আজি মিটিঙত উপস্থিত হৈছোঁ। আৰু ছোৱালীক আগলৈ যাওক, ৰাইজে আগুৱাই নিয়ক ৰাইজে নিলেহে তেওঁ যাব পাৰিব। ৰাইজে আগুৱাই যদি নিনিয়ে কেনেকৈ যাব। তেওঁক ভোট দি জয়যুক্ত কৰক, মীৰা বৰঠাকুৰক। আৰু তেওঁ